দুৰ্ঘটনা নহয় আক্ৰমণ আছিল কাজাখস্তানৰ বিমানত কাজাখস্তানত আজাৰবাইজান এয়াৰলাইন্স বিমানৰ ভয়ংকৰ দুৰ্ঘটনা আসলতে দুৰ্ঘটনা আছিল নে কাৰোবাৰ পৰিকল্পিত আক্ৰমণ আছিল নেকি এয়া শেহতীয়াকৈ উত্থাপিত হৈছে এই প্ৰশ্নৰ কাজাখস্তানত আজাৰবাইজান এয়াৰলাইন্সৰ ভয়ংকৰ দুৰ্ঘটনাই এতিয়া বিশ্বজুৰি হুকৰ ছাপ পেলাইছে বিমানখনত থকা মুঠ 67 গৰাকী যাত্ৰীৰ ভিতৰত 38 গৰাকীৰ মৃত্যু হয় এই দুৰ্ঘটনাত শেহতীয়াকৈ প্ৰশাসনে সদৰি কৰা অনুসৰি এই বিমানখনত 37 গৰাকী আজাৰবাইজান আৰু 16 গৰাকী যাত্ৰী আছিল ৰাছিয়াৰ নাগৰিক চৰাইক খুন্দা মৰাৰ পাছতে বিমানখনৰ অক্সিজেন ট্যাঙ্ক বিকল হোৱাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি প্ৰশাসন তথা বিমান কৰ্তৃপক্ষই সদৰি কৰিছে কিন্তু এই বিমান দুৰ্ঘটনাক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে ৰহস্যৰ একাংশই এই বিমান দুৰ্ঘটনাক দুৰ্ঘটনা বুলি মানি লোৱাটো দ্বিমত প্ৰকাশ কৰিছে তেওঁলোকৰ মতে ৰাছিয়াৰ বিৰুদ্ধে শত্ৰুপক্ষই আক্ৰমণ কৰিছে কিয়নো বিমানখনৰ বাহিৰভাগত আক্ৰমণৰ কিছু চিহ্ন প্ৰত্যক্ষ কৰিছে বহু লোকে যাৰ ফলত এই প্ৰশ্নৰ উদয় হৈছে শেহতীয়াকৈ এই বিষয়টোক লৈ কেইবাগৰাকীও নিৰাপত্তা বিশেষজ্ঞই মত প্ৰকাশ কৰিছে তেওঁলোকেও এই ঘটনাত তৃতীয় পক্ষ জড়িত থকা বিষয়টোক নস্যাৎ কৰা নাই বিমানখনৰ বহিভাগত থকা আক্ৰমণৰ চিন দেখি তেওঁলোকেও সন্দেহ প্ৰকাশ কৰিছে যে এয়া কোনো শত্ৰুপক্ষৰে আক্ৰমণ ইফালে বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ ঠিক আগমুহূৰ্তত ৰাছিয়া সেনাই বিমানখনৰ পাইলটলৈ এক জৰুৰী সংকেত প্ৰেৰণ কৰিছিল সেই সময়ত ৰাছিয়ান সেনাই আকাশত ইউক্ৰেইনৰ এখন ড্ৰোন প্ৰত্যক্ষ কৰিছিল এই জৰুৰী বাৰ্তা ৰাছিয়ান সেনাই প্ৰেৰণ কৰিছিল বিমানখনৰ পাইলটলৈ এই সংকেত দিয়াৰ ঠিক কিছু মুহূৰ্তৰ পাছতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল বিমানখন ইফালে বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ ঠিক আগমুহূৰ্তত ৰাছিয়ান সেনাই বিমানখনৰ পাইলটলৈ এক জৰুৰী সংকেত প্ৰেৰণ কৰিছিল সেই সময়ত ৰাছিয়ান সেনাই আকাশত ইউক্ৰেইনৰ এখন ড্ৰোন প্ৰত্যক্ষ কৰিছিল এই জৰুৰী বাৰ্তা ৰাছিয়ান সেনাই প্ৰেৰণ কৰিছিল বিমানখনৰ পাইলটলৈ এই সংকেত দিয়াৰ ঠিক কিছু মুহূৰ্তৰ পাছতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল বিমানখন এতিয়া ৰাছিয়ান সেনাই এই সন্দেহ কৰিছে যে ইউক্ৰেইনৰ ড্ৰোনৰ আক্ৰমণতেই হয়তো বিকল হৈছিল বিমানখনৰ অক্সিজেন ট্যাঙ্ক অৱশ্যে এতিয়ালৈকে এই তথ্য আনুষ্ঠানিকভাৱে সদৰি কৰা নাই ৰাছিয়া তথা ৰাছিয়ান সেনাই ইফালে দেশখনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখনক দুৰ্ঘটনা আখ্যা দিয়া নাই কাজাখস্তানৰ উপ প্ৰধানমন্ত্ৰীগৰাকীয়েও তেওঁৰ মতে সময়তকৈ পূৰ্বে কোনো কথা ৰাজহুৱা কৰাটো অযুক্তিকৰ স্থানীয় সংবাদ মাধ্যমে এই খবৰো প্ৰকাশ কৰিছে যে দুৰ্ঘটনাৰ আগমুহূৰ্তত বিমানখনে নিজ গতিপথ সলনি কৰিছিল J28243 নম্বৰৰ এই বিমানখনে পূৰ্বতে কোনো আগজাননী প্ৰেৰণ কৰা নাছিল বুলিও খবৰ প্ৰকাশ কৰিছে এই দুৰ্ঘটনাত 32 গৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিল বৰ্তমান সকলোৰে স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে বিমানখনত থকা 5 গৰাকী পাইলটৰো ইতিমধ্যে মৃত্যু হৈছে এই দুৰ্ঘটনাত দেশখনৰ চৰকাৰে এই দুৰ্ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় শোক দিৱসৰ ঘোষণা কৰিছে 26 ডিসেম্বৰ 2024 এই দিনটো কাজাখস্তানত পালন কৰা হ'ব
ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে। নিউজ টেক্স ৰিপৰ্ট সংবাদ লহৰ।